নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল। গোৱালপাৰা জিলা প্ৰশাসনে বতৰৰ তাপমাত্ৰা বৃদ্ধি হোৱাৰ বাবে জিলাখনৰ সকলো বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰিবলৈ যোৱা 24 মে 2024 তাৰিখে নিৰ্দেশনা জাৰি কৰিছিল। আৰু বৰ্তমান বতৰৰ তাপমাত্ৰা নৰ্মেল অৰ্থাৎ স্বাভাৱিক হোৱাৰ পৰিপ্ৰেক্ষিতত গোৱালপাৰা জিলাৰ চৰকাৰী প্ৰাদেশিকৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী অহাকালি অৰ্থাৎ 31/5/2024 শুক্ৰবাৰৰ পৰা পূৰ্বৰ নিয়মীয়া সময়মতে চলি থাকিব বুলি গোৱালপাৰা জিলা প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, গতিকে আপোনালোকে যি ৰাতিপুৱাই 7 বজাত বিদ্যালয়ত পাঠদান কৰিবৰ কাৰণে যাব লগা হৈছিল, ইমান কষ্ট কৰি বতৰ ডাৱৰীয়াৰ লগতে খুব ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে আপোনালোকে যি গোৱালপাৰা জিলাৰ পৰা নিৰ্দেশনা দিয়া হৈছে, সেই নিৰ্দেশ অনুসৰি আপোনালোকে পুনৰ নৰ্মেলভাৱে পূৰ্বৰ দৰে বিদ্যালয়ত যাব লাগিব। ইয়াতে আপোনালোকে অৰ্ডাৰখন দেখা পাইছে, গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, গোৱালপাৰা। এইটো ধুনীয়াকৈ দিছে। আপোনালোকে অহাকালিৰ পৰা অৰ্থাৎ শুক্ৰবাৰৰ পৰা ৰাতিপুৱা 9 বজাৰ পৰা বিদ্যালয়ত নিয়মিতভাৱে পাঠদান কৰিব লাগিব। গতিকে এইখিনিয়ে ভিডিঅ'টোৰ জৰিয়তে ইনফৰ্মেশ্যনখিনি আপোনালোকক জনাই দিলোঁ। ধন্যবাদ।